নগাঁও জিলাৰ ঢিং পৌৰসভাৰ অন্তৰ্গত শতবৰ্ষ গৰকা ঢিং সাপ্তাহিক বজাৰ উন্নয়নৰ ফুপুলা স্বৰূপ। নগাঁও জিলাৰ লেখত লবলগীয়া শতবৰ্ষ গৰকা ঢিং পৌৰসভাৰ অন্তৰ্গত ঢিং সাপ্তাহিক বজাৰ উন্নয়নৰ ফুপুলা স্বৰূপ। বছৰত লাখৰ অধিক টকাত ৰাজহ কৰ আদায় কৰে ঢিং পৌৰসভাই। শতবৰ্ষ গৰকা বজাৰখন আজি পৰ্যন্ত উন্নয়ন নহল। বৰষুণ পৰিলে একাঠু পানী হয়, নাই এটা স্থায়ী বজাৰ গৃহ। বজাৰখনৰ ওপৰত নিৰ্ভৰ কৰে ঢিং অঞ্চলৰ লগতে চৰৰ অঞ্চলৰ চহা কৃষকসকলে। ঢিং পৌৰসভাই প্ৰতি বছৰে কোটি টকা ঢিং বজাৰৰ পৰা আদায় কৰাৰ পাছতো বজাৰখন উন্নয়ন নোহোৱাটো ৰহস্যৰ বিষয়। কিছু খাম খেয়ালিৰ বাবে উচ্চতম ন্যায়ালয়ে বৰ্তমান বজাৰখন চোৱা চিতা কৰিবলৈ নিৰ্দেশ দিয়ে। আহি দেখা পাইছে আৰু ইয়াতে যিসকলে ব্যৱসায় বাণিজ্য কৰিবলৈ আহে সেইসকলে এই বজাৰৰ এই কদৰ্যময় পৰিস্থিতি নানা ধৰণৰ অভিযোগ লৈ পেলাই ইয়ালৈ আহে। পৌৰসভাটো এই বিষয়ে বহুতবাৰ তেনেধৰণে তেওঁলোকক জনোৱা হৈছে, কিন্তু পৌৰসভাই এই ক্ষেত্ৰতে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। ইয়াৰ আশে পাশে থকা যিবিলাক বজাৰ সেইবিলাক বজাৰত আমি গৈছোঁ, দেখা পাইছোঁ সুন্দৰ পৰিৱেশ আৰু ব্যৱসায়ীবিলাকে এনেধৰণৰ আহুকালৰ সন্মুখীন হ'ব নালাগে। ঢিং যিহেতু এখন মিউনিচিপালিটি বজাৰ এখন, গতিকে মিউনিচিপালিটি বজাৰ এনেকুৱা হোৱাটো আমাৰ কাৰণে বৰ লজ্জাৰ বিষয়। আৰু আমি আশা কৰোঁ যে যিখন বজাৰৰ পৰা মিউনিচিপালিটিয়ে এটা মোটা অংক পাই আছে, সেইখন বজাৰৰ ক্ষেত্ৰতে মিউনিচিপালিটিয়ে এটা ভাল ব্যৱস্থা ল'ব, আমি তাৰ কাৰণে আশাবাদী। আমাৰ এইটো অসুবিধা আমি সাপ্তাহিক বজাৰ গৰু বজাৰটো বিশেষকৈ বোকাত কৰিবলগীয়া হয়। আমি অসম চৰকাৰক বিশেষ আহ্বান কৰিছোঁ যাতে আমাৰ বজাৰখন অলপ উন্নত কৰি দিয়ে। এইটো আমাৰ অসম চৰকাৰলৈ ধন্যবাদ। নগাঁও জিলা, আপোনাৰ মৰিগাঁও জিলা, দুয়োটা জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা বেপাৰীসকলে বজাৰ কৰিবলৈ আহে। গতিকে সুবিধা যদি নাপায় তেতিয়াহ'লেতো নাহে। আমি যিখিনি টেক্স দিবলগীয়া হয় সেইখিনি টেক্স আমি দিওঁ, গতিকে যিমান উন্নতি কৰিবলগীয়া হয় সেইখিনি আমি নাপাওঁ।